হয়, মই উপস্থিত আছোঁ বৰপেটা সত্ৰৰ চৌহদত। কোভিড পৰিস্থিতিৰ বাবে বৰপেটা সত্ৰৰ প্ৰৱেশদ্বাৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ আছে। এই বন্ধ থকা সময়তো সত্ৰৰ নিত্য নৈমিত্তিক সেৱা কাৰ্যসমূহ সুচাৰুৰূপে পালন কৰি আহিছে ইয়াৰে কেউলীয়া বুঢ়া ভকতসকলে। ইয়াৰ মাজত মই উপস্থিত আছোঁ, মোৰ লগত আছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভু গৌতম পাঠক আৰু কেইজনমান কেউলীয়া বুঢ়া ভকত। তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম এই জটিল পৰিস্থিতিত তেওঁলোকে কেনেকৈ এইবোৰ কাৰ্য সম্পন্ন কৰি আছে, ইয়াৰ ক্ষেত্ৰত কিবা অসুবিধা সৃষ্টি হৈছে নেকি, কিবা সমস্যা পাইছে নেকি তেওঁলোকৰ মনৰ কথা জানিবলৈ মই উপস্থিত হৈছোঁ বৰপেটা সত্ৰত। এতিয়া মই জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক আমাৰ সেৱা জনাইছোঁ। যিহেতু দেশত পৰিস্থিতি ভয়াৱহ পৰিস্থিতি হৈছিল কোভিডৰ কাৰণে আৰু দৰ্শনাৰ্থীৰ বাবে বৰপেটা সত্ৰৰ প্ৰৱেশদ্বাৰ বন্ধ আছিল, তথাপিও সেৱা কাৰ্য নিত্য নৈমিত্তিক সেৱা কাৰ্য চলাই আছে, এই ক্ষেত্ৰত আপুনি কি কয়? প্ৰথমতে মই বৰপেটা সত্ৰৰ তৰফৰ পৰা ডেকা সত্ৰীয়া হিচাপে সমস্ত মানৱ জাতিৰ মংগলৰ কামনা কৰিলোঁ, কল্যাণ কুশল কামনা কৰিলোঁ। এই বৰপেটা সত্ৰ আমাৰ পূৰ্ব পৰম্পৰা অনুসৰি যিটো নৃত্য প্ৰসংগ, এই নৃত্য প্ৰসংগত প্ৰায় 250-300 ভকত চলি আহিছিলে। প্ৰসংগত 300 কম নহয়, 250 চলিব পাৰি আৰু সদায় এইটো ৰেগুলাৰ আৰু নিত্যভাৱেৰে সদায় প্ৰসংগ কৰি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এই যি COVID-19 পৰিস্থিতিয়ে ভয়াৱহতা ৰূপ ধাৰণ কৰিছে, আজি আপোনালোকে নিজে দেখিছে বৰপেটা জনশূন্য, একো নাই। কাৰণ চৰকাৰে কিছুমান নিয়ম নীতি বান্ধি দিছে ইয়াতে, গতিকে আমি মানিবলৈ বাধ্য হৈছোঁ, মানিবও লাগিব। কাৰণ বৰপেটা সত্ৰত যিসকল ভকত আইসকল আহে তেওঁলোক প্ৰায় 60 বছৰ আপ, 60 বছৰ তলৰ নহয়। গতিকে তেওঁলোকৰ কাৰণে এটা ভয়াৱহতাৰ কথা আমি পাইছোঁ। গতিকে তেওঁলোকে অতি সাৱধান হ'ব লগা বাধ্য হৈছে। সেইকাৰণে বৰপেটা সত্ৰ আজি গেটত তলা মাৰি দিয়া হৈছে, কোনো দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষেধ। কেৱল মাত্ৰ পাঠক কেউলীয়া ভকতসকলক বাহিৰে আৰু বেলেগ একো নাই। কেৱল নিত্য নৈমিত্তিক যিখিনি নিত্য কৰ্ম নকৰিলে নহয়, প্ৰসংগ আদি কৰি সেইখিনি কেৱল 2-3 জন ভকতৰ দ্বাৰা আমি কৰি থকা হৈছে, এইখিনিয়ে। নেক্সট টাইম এই কোভিড পৰিস্থিতিৰ বাবে আমি বৰপেটা সত্ৰৰ যিসকল এওঁলোক ভকত আছে, এওঁলোকৰ আচলতে ক'বলৈ গ'লে দুৰাৱস্থাই আহিছে। দুৰাৱস্থা এই কাৰণে আহিছে যে আমি খোলা থকা অৱস্থাত এওঁলোকৰ যিটো কাৰ্যসূচী আছিলে, তেওঁলোকে বেলেগলৈ যায়, নাম প্ৰসংগ কৰে, কোনো প্ৰচাৰ কাৰ্যত যায়, তেওঁলোকে কিবা কিবি কৰিবলৈ যায়। কিন্তু আজিতো সেইটো বন্ধ হৈছে, তেওঁলোকৰ উপাৰ্জনৰ ক্ষেত্ৰত একো নোহোৱা হৈছে। আজি পৰ্যন্ততো আমি চৰকাৰৰ ফালৰ পৰা কোনো সাহাৰ্য পোৱা নাই। এই পৰিস্থিতিৰ ভয়াৱহতাৰ পৰা একোৱে পোৱা নাই ক'বলৈ গ'লে। আৰু সত্ৰৰ ফালৰ পৰা যিখিনি প্ৰণামী দিয়া হয়, মাননি দিয়া হয়, সেইখিনিতো আজি নজৰে নহয়। আজি মিঠাতেল 1 লিটাৰ কিনিবলৈ হ'লে 250 টকা লাগে। গোটেই 250 টকাটো আমি ক'ত পাওঁ এতিয়া? তৰকাৰী কিনিবলৈ, চাউল কিনিবলৈ টকাটো ক'ত পাওঁ? আমাৰ সত্ৰইতো ইমান নিদিয়ে নহয়। গতিকে আমি অসুবিধা হিচাপত আমাৰ আৰ্থিক অনাটন এটা অভাৱ হৈছে আমাৰ এইখিনিয়ে। গতিকে তেওঁলোকে আমি এই বৰপেটা সত্ৰত তথাপিতো কিন্তু নিত্য নৈমিত্তিক কাৰ্যখিনি আমি বন্ধ কৰা নাই, সদায় চলি আছে, চলি থাকিবই। আৰু এইটো আমাৰ কৰ্তব্য হিচাপে, দায়িত্ব হিচাপে আমি তাক আৰু আগুৱাই নি থাকিম। ভৱিষ্যতে দেশৰ ৰাইজৰ মংগল হওক, কামনা হওক, আমি এইটো কামনা কৰিছোঁ। হয়, বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভু গৌতম পাঠক ডাঙৰীয়াই ক'লে যে বৰপেটা সত্ৰৰ প্ৰসংগত প্ৰায় 300-250-300লৈকে ভকতৰ ইয়াতে উপস্থিত হৈ প্ৰসংগ আৰম্ভ কৰিছিল। কিন্তু এতিয়া বৰপেটা সত্ৰত মাত্ৰ কেইজনমান পাঠক আৰু কেউলীয়া ভকতৰ দ্বাৰা নিত্য নৈমিত্তিক সেৱা কাৰ্য চলাই আছে। আৰু তেওঁ উল্লেখ কৰিছে যে এই বন্ধৰ ফলত ইয়াতে থকা যিবোৰ কেউলীয়া ভকত আছে তেওঁলোকৰ বাহিৰৰ পৰা কিছু উপাৰ্জন হৈছিল। তেওঁলোকে ভাগৱত পঢ়িবলৈ যায়, নাইবা কিছুমান প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ যায়। কিন্তু কোভিড পৰিস্থিতিৰ বাবে বন্ধ থকাৰ ফলত তেওঁলোকৰ সেই উপাৰ্জন বন্ধ হৈ এতিয়া তেওঁলোকে এক সমস্যাৰ সন্মুখীন হৈছে। মোৰ মাজত উপস্থিত আছে আৰু এখেত আমাৰ বুঢ়া ভকত, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰভু কওকচোন, কেনেকুৱা পৰিস্থিতিত চলি আছে আপোনালোকে? কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকে নাহিকে পামটো হাৰি সহন কৰি নহত কৈতি বাহিৰকে কৰোঁ প্ৰণাম। আজি আমাৰ উপস্থিত হোৱা ডেকা সত্ৰীয়া বাপজনা, লগতে আমাৰ সাংবাদিক প্ৰমুখে, কেউলীয়া ভকতসকল আৰু জৰিয়তে সমস্ত ৰাইজৰ মংগল কামনা কৰি মই আপোনাৰ পৰিচয়ত সেৱা ধৰিছোঁ। বাপ বান্ধৱ সমস্ত আপোনালোকৰ সকলোৰে গেটো
যোৱাবেলিও এই COVID-19 ৰোগ বীজাণুৰ উদ্দেশ্যে সমস্ত ভাৰতবাসীৰে চৰকাৰৰ ফালৰ পৰা বন্ধ দিছিল। এইবেলিও বহাগৰ পৰাই এই COVID-19 ৰোগ বীজাণুৰ বাবে চৰকাৰী প্ৰশাসনে বহাগৰ পৰাই বন্ধ দিছে। কিন্তু এতিয়া কথা হ'ল এই বন্ধৰ গুণত আমাৰ ধৰকচোন নিত্য প্ৰসংগত যেনেদৰে আপোনালোক আমাৰ ডেকা বাপদানে কৈ গৈছে যে 300-250 ভকত হয়, এইটো সত্য কথা। আৰু এই 300-250 ভকত বৰ্তমান বন্ধ হৈছে। আমি কোনোমতে নিত্য প্ৰসংগখিনি কেৱলে ভকত বা আমাৰ পাঠক বাপৰ লগতে এজন বা দুজনহে কৰা হৈছে। এইদৰে নিত্য প্ৰসংগখিনি চলি আছে। কিন্তু যিটো যাত্ৰী সেৱা কৰিবলৈ অহা যাত্ৰী আমাৰ, এই যাত্ৰী একেবাৰে বন্ধ। আমাৰ গেটটোতে তালা বন্ধ কৰি থোৱা হৈছে। কিন্তু তালা বন্ধ কৰি থোৱাৰ ভিতৰতে আমাৰ বৰপেটা সত্ৰৰ ইনকামটো আমাৰ প্ৰায় সকলোৱে জানে যে সত্ৰৰ ইনকাম হৈছে আমাৰ যাত্ৰীসকলৰ পৰাহে। আনহাতে আমাৰ কেউলাসকলে ধৰকচোন আমাৰ যিখিনি ভৰণ পোষণৰ দায়িত্ব কীৰ্তন ঘৰৰ পৰাই হওক বা ৰাইজৰ পৰাই আমি চলি থকা হয়। কিন্তু সেইখিনিৰ পৰাই আমি একেবাৰে শোচনীয় বৰ্তমান আমাৰ দুটা ভাগৱত অনুষ্ঠান আছে। এই ভাগৱত অনুষ্ঠান দুটাও একেবাৰে বন্ধ। গতিকে নিত্য নৈমিত্তিক এই প্ৰসংগখিনি কোনোমতে এজন বা দুজনৰ দ্বাৰাই চলাই থকা হৈছে। সেয়েহে মই এইখিনিকে কৈ আপোনালোকৰ চৰণত হয়, কি ক'ব আপুনি? যিহেতু মানে ক'ভিড পৰিস্থিতিৰ কাৰণে মানে দৰ্শনাৰ্থী বন্ধ আছে, তথাপি আপোনালোকে নিত্য নৈমিত্তিক সেৱা কাৰ্যখিনি সম্পন্ন কৰি আছে বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰাগতভাৱে, কি কয়? আজি প্ৰাগ নিউজৰ মাধ্যমেৰে মই বৰপেটাবাসী তথা সমূহ দেশবাসীক মই ধন্যবাদ জনাইছোঁ, মোৰ প্ৰণাম জনাইছোঁ। এই ক'ভিড পৰিস্থিতিৰ বাবে প্ৰত্যেকৰে মংগল কামনা কৰিছোঁ। মোৰ আগতে যিজন ডেকা সত্ৰীয় বাপ গৌতম পাঠক বাপ, লগতে মাননীয় বুঢ়া ভকত শ্ৰী নাৰায়ণ দাস আতৈ, তেখেতেও গোটেইখিনি সত্ৰৰ কথা ক'লে। আৰু সত্ৰৰ যিখিনি নিত্য নৈমিত্তিক কাম, এইখিনি বহুৱে কাম। কাৰণ সত্ৰৰ মেইন কীৰ্তন ঘৰৰ ভিতৰতে 14 প্ৰসংগ চলে। লগতে যিবিলাক মঠ আছে 3টা কৰি, গতিকে তাত 10 প্ৰসংগ কৰি চলে। নহ'বা ডেইলি মোটামুটি 44 প্ৰসংগ কৰি বৰপেটা সত্ৰত ডেইলি চলি থাকে। গতিকে এইখিনি মাধ্যমেৰে ৰাইজে প্ৰসংগ মানে কি? ভগৱান প্ৰাৰ্থনা মানে মানৱ জাতি লগতে পশু পক্ষীকে যত 4 জাতিৰ মংগল সাধনা কৰিয়ে কৰা হয়। গতিকে এতিয়া ৰাইজ আহিব পৰা নাই ক'ভিড-19ৰ বাবে, চৰকাৰে বন্ধ দিছে। সেইকাৰণে ইয়াত থকা আমাৰ যিখিনি ভকত, আমি ইয়াত বৰ্তমান 5জন ডেকা সত্ৰীয় বা সদায় আহি থাকে। প্ৰসংগৰ তেওঁ বংশৰাও পাঠক। গতিকে তেওঁ সিটি এইখিনিয়ে কিবা কৰি 2-1জনে মিলি এই গোটেইখিনি প্ৰসংগ কৰি আছোঁ। আৰু লগতে চলা মিলাৰ কথাখিনিতো কৈছে, কেনেধৰণৰ পৰিস্থিতিৰে চলিব পাৰি এনেকৈ কীৰ্তন ঘৰৰ ভিতৰত থাকি। এইখিনি কথা আৰু কাক ক'ব লাগে? প্ৰত্যেকেই জানে, ঘৰ চলোৱা প্ৰত্যেকৰে অভিজ্ঞতা আছে। গতিকে এখন ঘৰ চলিব লাগিলে, একজন মানুহ চলিব লাগিলে কিখিনি কমচে কম লাগে, সেইখিনি কথা প্ৰত্যেকৰেই মানে অভিজ্ঞতা আছে, নহয় কথাটো? গতিকে আৰু কি ক'ম আৰু, এইখিনি কৈ পেলাই মই গোটেই বিশ্ববাসীৰে এই যি মহামাৰী, এই মহামাৰীৰ মংগল কামনা কৰিলোঁ। আৰু যাতে এই প্ৰসংগৰ মাধ্যমেৰে গোটেই বিশ্ববাসীৰে যি প্ৰসংগ চলি আছে বৰপেটাৰ, সেইটো বিশ্ববাসীৰ বা বৰপেটাবাসীৰ বা দেশবাসীৰ মংগলৰ কাৰণেই কৰা হয়। আৰু যাতে আমি এই দেশবাসীৰ এই মহামাৰীৰ পৰা অতি সোনকালে মানে পৰিত্ৰাণ পায়, তাৰ বাবে আমি আৰু ভগৱানক প্ৰাৰ্থনা কৰিম। এইখিনিয়ে আৰু। হয়, বৰপেটা সত্ৰৰ
14 প্ৰসংগ নহয় 44 প্ৰসংগ ইয়াতে নৃত্য আৰম্ভ কৰে 44 প্ৰসংগ ভকতসকলে ইয়াতে পৰিচালনা কৰি গায় এই ক্ষেত্ৰত বৰপেটা সত্ৰই কিজানি একমাত্ৰ সত্ৰ অসমৰ ভিতৰত য'ত 44 প্ৰসংগ প্ৰতিদিনে আৰম্ভ হয় যিহেতু মানে কোভিড পৰিস্থিতিৰ বাবে বৰপেটা সত্ৰৰ দৰ্শনাৰ্থীৰ প্ৰৱেশদ্বাৰ বন্ধ আছিল তথাপি তেওঁলোকে কেউলীয়া ভকত আৰু ডেকা সত্ৰীয়াসকলে মিলি ইয়াৰ নিত্য নৈমিত্তিক সেয়া কাৰ্য সম্পন্ন কৰি আছে আৰু চৰকাৰলৈ অনুৰোধ কৰিছে এইসকল সত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে যে নতুন চৰকাৰ বা নতুন মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে তাৰ বাবে আহ্বান জনাইছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে